অঞ্চলটোতেই হাঁহি হিঁচি দিছে তেওঁলোকে দৰিদ্ৰ পিছপৰাজনক ধৰিছে তুলি সমাজ হিতৰ বাবে কৰি গৈছে অহুপুৰুষাৰ্থ প্ৰত্যেকজন ব্যক্তিৰে নিৰ্ভৰযোগ্য ঠিকনা বন্ধন বেংকৰ সফলতাৰ জয়গানে প্ৰতিজন দুখীয়া নিপীড়িত লোকক সামৰি লৈ সমাজলৈ লৈ আহিছে প্ৰগতিৰ জোৱাৰ দেশৰ নাগৰিকৰ বাবে আৰম্ভণি কালৰে পৰা বন্ধন বেংকে কৰি আহিছে অহুপুৰুষাৰ্থ দেশৰ লগতে বন্ধন বেংকে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ নিজৰ শাখা সমূহৰ দ্বাৰা বৃহত্তৰ ৰাজ্যক সেৱা প্ৰদান কৰি আহিছে অতি সহজ সৰল নিয়মৰ মাজেৰে বিভিন্ন শ্ৰেণীক ঋণ প্ৰদান কৰি এই ক্ষেত্ৰত দেশৰ ভিতৰতে গঢ়িছে নতুন ৰেকৰ্ড এই শাখাসমূহৰ ভিতৰত নামৰূপৰ জয়পুৰ শাখাই আনিছে সফলতাৰ জয়গান জয়পুৰৰ শাখাই বিগত সময়ছোৱাত এই অঞ্চলৰ কেইবাজনো লোকক ঋণ প্ৰদান স্বাৱলম্বী কৰি তোলাত লৈছে বিশেষ ভূমিকা 2017 চনতে স্থাপন হোৱা জয়পুৰৰ শাখাৰ পৰা ঋণ লৈ ইয়াৰ 3গৰাকী লোক ক্ৰমে চন্দন ফুকন কৃষ্ণ বৰা মেছ আৰু সন্দেশ ৰাজবংশী সুপৰিচিত হৈ পৰিছে তেওঁলোকে ঋণ লৈ ব্যৱসায় আৰম্ভ কৰি এতিয়া নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনকো কৰ্মসংস্থাপন যোগোৱাত সক্ষম হৈছে ইয়াৰে চন্দন ফুকন আৰু কৃষ্ণ বৰা মেছে বন্ধন বেংকৰ পৰা ঋণ লৈ গেলামালৰ দোকান দিয়াৰ লগতে সন্দেশ ৰাজবংশীয়ে খুলিছে এখন মাংসৰ দোকান ইয়াৰে চন্দন ফুকনে বন্ধন বেংকৰ পৰা লোন লৈ গেলামাল দোকান খুলিছে বন্ধন বেংকৰ পৰা উপকৃত হৈ চন্দন ফুকনে এনেদৰে কয় বন্ধন বেংকৰ পৰা আমি বিভিন্ন ধৰণে উপকৃত হৈছো বিশেষকৈ আমাৰ মূলধনৰ ক্ষেত্ৰত বন্ধন বেংকে আমাক বিশেষভাৱে সহায় কৰিছে যেহেতু আমি হলো ক্ষুদ্ৰ ব্যৱসায়ী ক্ষুদ্ৰ এটা ব্যৱসায়ত আমাৰ মূলধন যেহেতু আমাৰ হাতত কম থাকে আৰু সেই ক্ষেত্ৰত বন্ধন বেংকে যেতিয়া আমাক মূলধন এটা প্ৰদান কৰিলে সেই মূলধন লগাই আমি এতিয়া এটা লাভ আহৰণ কৰিবলৈ আমি সক্ষম হৈছো আৰু এই ক্ষেত্ৰত আমি বন্ধন বেংকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো কৃষ্ণ বৰা মেছে প্ৰথমে বন্ধন বেংকৰ পৰা লোন লৈ এখন সৰুকৈ দোকান খুলি এতিয়া সেই দোকানখনক পৰ্যায়ক্ৰমে ডাঙৰ কৰি গৈ আছে এই ক্ষেত্ৰত তেওঁক বন্ধন বেংকৰ জয়পুৰ শাখাই বিশেষকৈ সহায় কৰিছে সৰু সুৰা লোন এটা লৈ প্ৰথম সৰু ব্যৱসায় এটা কৰিছিলোঁ তাৰপিছত এতিয়া লাহে লাহে বছৰ যোৱাৰ পিছত এদিনাতকৈ সিদিনা সৰহ লোন ল'বলৈ ধৰি অকণমান দোকানখন বহলাই পৰিয়ালৰ পোহপাল মাংসৰ দোকান দি স্বাৱলম্বী হৈ পৰা সন্দেশ ৰাজবংশীয়ে বন্ধন বেংকৰ প্ৰশংসা কৰি বেংকৰ প্ৰতিজন কৰ্মচাৰীলৈ ধন্যবাদ প্ৰদান কৰিছে এতিয়া ধৰক আগতো লৈছোঁ লৈ মেলি ক্লিয়াৰ কৰি আকৌ এতিয়া নেক্সট লোৱা হৈছে ব্যুৰো ৰিপৰ্ট প্ৰতিভি লাইভ